আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে পুনৰ পদ মুকলি কৰি দিছে গ্ৰেড 4 আৰু গ্ৰেড 3 পদ যদিহে আপোনালোকে ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চাব আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু কিমান পোষ্ট আহিছে আৰু ইয়াত কোনসকলে আবেদন কৰিব পাৰিব সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ কোন ধৰণৰ এক্সাম নাই আৰু আপোনালোকে ডাইৰেক্ট এটা সিম্পল ইণ্টাৰভিউ দিব লাগিব তাৰ পিছত আপোনালোকে ডাইৰেক্ট ফাইনেল সিলেকশ্যন পাব পোনপ্ৰথমতে আপোনালোকে গ্ৰেড 4 আৰু গ্ৰেড 3 দুই ধৰণৰ আপোনালোকে পোষ্ট দেখিবলৈ পাব আপোনালোকৰ পোষ্টৰ নাম হৈছে গাঁও প্ৰধান আপোনালোকে গাঁও প্ৰধান পোষ্টত আবেদন কৰিবলৈ হলে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন কিমান লাগিব আৰু আপোনালোকৰ গোটেইখিনি এজ লিমিট আৰু আপোনালোকৰ ডকুমেণ্ট কি লাগিব গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিবলৈ পাৰিব পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ গোলাঘাটৰ ৰেভিনিউ সাৰ্কল অফিচৰ ফালৰ পৰা আহিছে তিনিটা পোষ্ট ইয়াত আপোনালোকে তিনিটা পোষ্ট দেখিলে দেৰগাঁও ৰেভিনিউ সাৰ্কল অফিচৰ কাৰণে 7টা আহিছে টোটেল আপোনালোকে 10টা পোষ্ট দেখিবলৈ পাব আৰু কোন কেইটা সাৰ্কলত আহিছে কি গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ গোলাঘাট কছাৰীহাট আপোনালোকৰ যিটো নেকি এটা পোষ্ট আহিছে তাৰপিছত আপোনালোকৰ গোলাঘাট দক্ষিণ আপোনালোকৰ হেংগৰা আপোনালোকৰ এটা পোষ্ট আহিছে আৰু গোলাঘাট মুকুৱাত আহিছে আপোনালোকৰ এটা পোষ্ট দেৰগাঁও মিছামৰাত আপোনালোকৰ আহিছে এটা পোষ্ট দেৰগাঁও মিছামৰাত আহিছে আপোনালোকৰ এটা পোষ্ট আপোনালোকৰ সাৰ্কলবিলাক অৰ্থাৎ ভিলেজ সাৰ্কলটো অকমান আপোনালোকৰ বেলেগ হ'ব আপোনালোকে ইয়াতে চাই ল'ব ঠিক আছে দীঘলীয়া ভিডিঅ'টো মই দীঘলীয়া কৰিব বিচাৰে নাই সেইকাৰণে মই আপোনালোকক ভিলেজটো কোৱা নাই ঠিক আছে আপোনালোকৰ মৌজাটো মই জনাই দিছোঁ ঠিক আছে এতিয়া আপোনালোকে দেৰগাঁও পাব আপোনালোকে এটা পোষ্ট দেৰগাঁও আপোনালোকৰ গুৰজুংগিয়াত আপোনালোকে পাব এটা পোষ্ট আৰু দেৰগাঁও আটাগুৰিত আপোনালোকে এটা পোষ্ট পাব টোটেল আপোনালোকৰ টোটেল 10টা পোষ্ট আপোনালোকে দেখিবলৈ পাব ঠিক আছে এতিয়া আপোনালোকৰ পাৰ মান্থ স্যালাৰি কিমান ঠিক আছে পাৰ মান্থ স্যালাৰি আপোনালোকৰ 14,000 ৰ পৰা আৰম্ভ হৈ আপোনালোকে 80 বা 70,000 লৈকে আপোনালোকে পাবলৈ সক্ষম হ'ব ঠিক আছে আপোনালোকৰ বেসিক স্যালাৰি 14,000 হ'ব কিন্তু আপোনালোকে এক্সট্ৰা এলাউন্সেস পাব গোটেইখিনি মিলাই আপোনালোকৰ পাৰ মান্থ 20 বা 25,000 ৰ আন্ডাৰত থাকিব ঠিক আছে পোনপ্ৰথম আপোনালোকৰ যেতিয়া নতুন জয়নিং হ'ব এতিয়া কোৱালিফিকেশ্যন এজ আপোনালোকৰ যিসকল 25 বছৰ তলৰ হয় তেওঁলোকে কিন্তু আবেদন কৰিব নোৱাৰে 1 জানুৱাৰী 2026 লৈ কাউন্ট কৰা হ'ব ঠিক আছে এতিয়া এজ লিমিট আপোনালোকৰ ক্যালকুলেট হ'ব আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট বা আপোনালোকৰ ক্লাছ 10 এডমিট কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড এটসেট্ৰা আপোনালোকৰ এনেকুৱা ধৰণৰ সাৰ্টিফিকেটৰ লগত আপোনালোকৰ এজ আপোনালোকৰ যিটো নেকি ক্যালকুলেট কৰিব ঠিক আছে আৰু আপোনালোকে যদিহে আপোনালোকৰ এজটো কোনোবা এখন এডমিট কাৰ্ডত আপোনালোকৰ কমকৈ দিয়া আছে আৰু আপোনালোকৰ যিটো নেকি বাৰ্থ সাৰ্টিফিকেট আপোনালোকৰ যিটো নেকি আপোনাৰ বয়স সেইটোৱে দিয়া আছে তেনেহলে এনেকুৱা ধৰণৰ খেলিমেলিত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কৰিলেও আপোনালোকৰ পিছলৈ ৰিজেক্ট হ'ব ঠিক আছে আপোনালোকে সেইখিনি ভালকৈ চাই ল'ব যে আপোনালোকৰ গোটেইখিনি প্ৰপাৰ আইডি আপোনালোকৰ কোন ধৰণৰ ভুল আছে নেকি যদি ভুল আছে তেন্তে আবেদন কৰাৰ আগতে আপোনালোকে শুধৰাই লওক তেতিয়াহ'লেহে আপোনালোকে ৰিজেক্ট হোৱাৰ কোনো চান্স নাথাকিব আৰু ইয়াত আপোনাক মই জনাই দিছোঁ যে আপোনালোকে এই পোষ্টটোৰ বাবে সিম্পল 10 পাস হ'ব লাগিব যদি আপোনালোকে 10 পাস হৈছে তেনেহ'লে এই পোষ্ট কেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব গাঁও প্ৰধান পোষ্ট হয় আৰু আপোনালোকে সাৰ্কল অফিচত পাব আপোনালোকে গোটেইখিনি আপোনালোক খুব ভাল হয় আপোনালোকে গোটেইখিনি পোষ্ট কেইটা চাই পালে কোনটো আপোনালোকৰ নিয়াৰেষ্ট হয় সেইটো আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকৰ অন্যান্য আপোনালোকৰ কি ক্ৰাইটেৰিয়া থাকিব সেইটো মই আপোনালোকক জনাই দিছোঁ পোনপ্ৰথমতে আপোনালোকে পাৰ্মানেন্ট ৰেজিডেন্ট হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব দ্বিতীয়তে আপোনালোকৰ ফিজিক্যাল হ্যান্ডিক্যাপ হ'ব নালাগিব আপুনি ঠিক আছে আৰু আপোনালোকৰ যিটো নেকি আপোনাৰ এমপ্লয়মেন্ট সাৰ্টিফিকেট সেইটো লাগিব ঠিক আছে আৰু আপুনি গভৰ্ণমেন্ট এমপ্লয় হ'ব নালাগিব তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব আৰু আপুনি কোন ধৰণৰ পলিটিক্যাল পাৰ্টিৰ মেম্বাৰ হ'ব নালাগিব কোন ধৰণৰ পলিটিক্যাল পাৰ্টি থাকিব নালাগিব এইখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া আৰু এতিয়া
মই আপোনালোকক জনাই দিছোঁ কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকে 30 জুনৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি আপোনালোকে জানি থোৱাটো ভাল হ'ব, কাৰণ ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি বহুতো প্ৰয়োজন হ'ব। আপোনালোকক মই জনাই দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গোটেইখিনি আপোনালোকৰ ক্লাছ 10 চাৰ্টিফিকেট, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট গোটেইখিনি আপোনালোকে ইয়াত এডমিট কাৰ্ডৰ সৈতে আপোনালোকে এটেচ কৰি দি দিব আৰু আপোনালোকৰ এজ প্ৰুফ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটো দিব পাৰে আৰু আপোনালোকৰ ক্লাছ 10 এডমিট কাৰ্ডটো দিব পাৰে, ঠিক আছে। আৰু আপোনালোকৰ কালাৰ ফটো লাগিব 3.5 চেণ্টিমিটাৰ ইনটু 4.5 চেণ্টিমিটাৰ উইথ আপোনালোকৰ হোৱাইট বেকগ্ৰাউণ্ড লাগিব আৰু পেন কাৰ্ড, ভোটাৰ কাৰ্ড লাগিব আৰু আপোনালোকৰ স্মল ফেমিলি নৰ্মছ আপোনালোকৰ এই ডিক্লেৰেশ্যন চাৰ্টিফিকেটটো লাগিব আৰু আপোনালোকৰ জমাবন্দীখন লাগিব আৰু আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লাগিব, অৰ্থাৎ PRCটো লাগিব, ঠিক আছে। এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব, এইখিনি ডকুমেণ্ট। আৰু আপোনালোকৰ ইয়াতে আপোনালোকে এইটো অফলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে পোষ্ট থ্ৰু যিও আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে যদিহে নিজে গৈ আপোনালোকে জমা দিয়ে তেনেহ'লে আপোনালোকে নিজে গৈ ড্ৰপ বক্সত থৈ আহিব লাগিব, ঠিক আছে, জমা দি থৈ আহিব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে এই ফৰ্মটো পাব, আপোনালোকে ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব পাৰে, ঠিক আছে। ইয়াতে সম্পূৰ্ণকৈ আপোনালোকৰ নিজৰ নাম লিখিব আৰু আপোনালোকে ডিপাৰ্টমেণ্ট অফিচটো লিখিব, কোনটোত আপোনালোকে ভিলেজটো লিখিব, ঠিক আছে। আৰু আপোনালোকৰ ব্লক লেটাৰ ফুল আপোনালোকৰ নামটো ব্লক লেটাৰ লাগিব, আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছটো লাগিব, পাৰ্মানেণ্ট এড্ৰেছ লাগিব, ফাদাৰ নেম এড্ৰেছ লাগিব, আপোনালোকৰ গোটেইখিনি ডেট অফ বাৰ্থ লাগিব, অৰ্থাৎ আপোনালোকৰ পোষ্ট অফিচ, পুলিচ ষ্টেচন গোটেইখিনি লাগিব। ইয়াতে আপোনালোকে এড্ৰেছখিনি ফিল আপ কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন ফিল আপ কৰিব, ঠিক আছে। আৰু শেষত আপোনালোকে আৰু এটা আপোনালোকৰ ডিক্লেৰেশ্যন চাৰ্টিফিকেট লাগিব, সেইখনো আপোনালোকে এটেচ কৰি দি দিব, ঠিক আছে। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে গোটেইখিনি পাই যাব। আৰু যদিহে আপোনালোকে ADRE 3.0 বাবে আপোনালোকে যদিহে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখন কিতাপৰ লিংক দিয়া আছে, আপোনালোকে কিতাপ কেইখন বাই কৰি পঢ়িব পাৰে। খুব ভাল কিতাপ, বহুতো এক্সপেৰিয়েণ্টে লোৱা কিতাপ হয়, খুব কম মূল্যত আপোনালোকে সেইকেইখন কিতাপ পাবলৈ সক্ষম হ'ব, ঠিক আছে। ADRE 3.0 বাবে সেইকেইখন কিতাপ বেছিকেলি গাইড কৰা আছে, আপোনালোকে গোটেইখিনি বাই কৰি ল'ব পাৰে। ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। আৰু যদি আপোনালোকে ঘৰতে থাকি আপোনালোকে প্ৰত্যেক দিনে যদি 1000 টকাকৈ আপোনালোকে ইনকাম কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এইখিনি কথা মন দি শুনিব। যদিহে আপোনালোকৰ হাতত মোবাইল বা লেপটপ আছে তেনেহ'লে আপোনালোকে ই-বুক বনাই পালে আপোনালোকে এখন ই-বুকত আপোনালোকে 1000 টকাকৈ আপোনালোকে ইনকাম কৰিব পাৰিব। কেনেদৰে কৰিব কি মই গোটেইখিনি আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ হাতত এটা মোবাইল বা আপোনালোকৰ হাতত লেপটপ থাকিব লাগিব আৰু আপুনি ই-বুক বনাব আপোনালোকে ডিজাইন কৰিব পাৰিব লাগিব। যদিহে আপোনালোকে ই-বুক বনাব পাৰে তেনেহ'লে আপোনালোকে এখন ই-বুকৰ আপোনালোকে 1000 টকাকৈ পাব, আমাৰ ফালৰ পৰা দিম, আমাক আপোনালোকে পঠিয়াব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে ইমেইলটো পাব। যদিহে আপোনালোকে ইচ্ছুক হয় বা আপোনালোকে জানে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰক, আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন পাই যাব, কেনেকুৱা ধৰণৰ কি ই-বুক বনাব লাগে, কি টপিকৰ ওপৰত, গোটেইখিনি আপোনালোকৰ মিনিমাম 200 পেজ লাগিব। আৰু আপুনি যদিহে 2-1 দিনৰ ভিতৰত আপোনালোকে যদি ই-বুকটো কমপ্লিট কৰে তেনেহ'লে আপোনালোকে ই-বুক চেণ্ড কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্টটো পঠিওৱা হ'ব, ঠিক আছে। ধন্যবাদ।